Do you like repeating names again and again? মই ইয়াত দুটা সেন্টেন্স লিখিছো. Rohim is a good boy. Rohim loves apple. I think it sounds boring. হয়নে? Rohim বাৰে বাৰে লিখাতকে আমি Rohimৰ পৰিৱৰ্তে যি শব্দ ব্যৱহাৰ কৰিম, যি ওয়াৰ্ড ব্যৱহাৰ কৰিম, তাকে কোৱা হয় pronoun. Hello students, I am Sunny sir. Welcome to my channel Sunny Learning Hub. Today we will learn pronoun. So আজি আমি pronounৰ বিষয়ে বিতংকৈ আলোচনা কৰিম. নামৰ পৰিৱৰ্তে যিবোৰ শব্দ ব্যৱহাৰ কৰা হয়, সেই শব্দবোৰকে pronoun বোলা হয়. এতিয়া আমি কিছু উদাহৰণৰ সহায়ত, এক্সাম্পলৰ সহায়ত আমি pronounৰ বিষয়ে অধিক তথ্য লাভ কৰিম. যেনে আমি ফাৰ্ষ্ট সেন্টেন্সটো কি লৈছিলো? Rohim is a good boy. Full stop. Rohim loves apple. ইয়াত দুটা বাক্য আছিলে. এতিয়া আমি এই বাক্যটোৱে কি লিখিছো? Rohim is a good boy. Full stop. He loves apple. So ইয়াত instead of Rohim আমি ইউজ কৰিছো he. অৰ্থাৎ আমি এটা বাক্যত বা এটা প্যাৰাগ্ৰাফত একেটা নাম পুনৰাই লিখাৰ কোনো দৰকাৰ নাই. এই নামৰ পৰিৱৰ্তে আমি যেটো শব্দ ব্যৱহাৰ কৰিম, সেই শব্দটোকে কি কোৱা হ'ব? pronoun. অৰ্থাৎ ইয়াত pronoun কি হ'ব? ইয়াত pronoun হ'ব he. কিয়? কাৰণটো হ'ল যে ইয়াত he শব্দটোৱে ৰহিমৰ কথা বুজাইছে. Rohim is a good boy. He loves apple. অৰ্থাৎ ৰহিমে আপেল ভাল পায়. So one more example. Ria is a girl. She lives in Bizni. ৰিয়া এজনী ছোৱালী আৰু তাই ক'ত থাকে? বিজনী. ইয়াত আমি ফুল ষ্টপৰ পিছত ৰিয়া লিখিব লাগিছিলে. ৰিয়া লিভছ ইন বিজনী. চ' যদি আমি ইয়াত ৰিয়া লিখোঁ, এই ৰিয়া নামটো ৰিপিট হৈ আছে. চ' ইট চাউণ্ডছ বৰিং. তো ইনষ্টেড অফ ৰিপিটিং ৰিয়া, আমি এই ৰিয়াৰ পৰিৱৰ্তে কি ব্যৱহাৰ কৰিছোঁ ইয়াত? শি. আৰু এই শিটোৱে হ'ব pronoun. কিয়? বিকজ কাৰণটো হ'ল যে নামৰ পৰিৱৰ্তে এই শি শব্দটো ইয়াত ব্যৱহাৰ হৈছে. এতিয়া আমি পৰিচিত হ'ম ইংৰাজীত সচৰাচৰ ব্যৱহাৰ হোৱা কিছু pronounৰ সৈতে. যেনে এট ফাৰ্ষ্ট I. I মানে মই. I এটা pronoun. You. You মানে হৈছে তুমি বা তোমালোক. You হৈছে এটা pronoun. He. He মানে হৈছে তেওঁ. আৰু তেওঁ ক'ত ব্যৱহাৰ হয়? যদি ল'ৰা মানুহ হয়, মেল ভাৰ্চন হ'লে তেতিয়া আমি he ব্যৱহাৰ কৰোঁ. নেক্সট she. she মানে হৈছে তাই. যদি ছোৱালী মানুহ হয় তেতিয়াহ'লে আমি she লিখিব লাগে. they মানে হৈছে সিহঁত. it মানে হৈছে এইটো. চ' এইবোৰ হৈছে ইংৰাজীত সচৰাচৰ ব্যৱহাৰ হোৱা কিছু pronoun. me মানে হৈছে মোক. him মানে তেওঁক. যেনে give me a pen. মোক এটা কলম দিয়া. চ' ইয়াত me হ'ব pronoun. give him a pen. তেওঁক এটা কলম দিয়া. গতিকে ইয়াত him হ'ব pronoun. her মানে হৈছে তাইক. অৰ্থাৎ him হ'ব ল'ৰা মানুহৰ ক্ষেত্ৰত আৰু her হ'ব ছোৱালী মানুহৰ ক্ষেত্ৰত. us মানে হৈছে আমাক. give us the chocolates. আমাক চকলেট দিয়া. mine মানে হৈছে মোৰ. চ' এইবোৰ হৈছে pronoun. ইয়াৰ উপৰিও their মানে হৈছে ইহঁতৰ. So these are the pronoun we use in our daily life. So now if we summarize it, যদি আমি ইয়াৰ সাৰাংশ উলিয়াও, সাৰমৰ্ম উলিয়াও, a pronoun is a word that is used instead of noun. pronoun হৈছে এনেকুৱা এটা শব্দ যিটো নাউনৰ পৰিৱৰ্তে ব্যৱহাৰ হয়, instead of noun. To avoid repetitionটো এভইড কৰিবলৈ, নাইকিয়া কৰিবলৈ আমি এইটো ব্যৱহাৰ কৰা হয়. Now we will discuss types of pronoun. ইয়াৰ প্ৰকাৰ. At first, personal pronoun used for specific person or things. অৰ্থাৎ যে বিশেষ ব্যক্তি বা বস্তুৰ ক্ষেত্ৰত বুজাবলৈ যিবোৰ pronoun ব্যৱহাৰ কৰা হয়, সেই pronounবোৰক কোৱা হয় personal pronoun. যেনে I, we, you, মই, আমি, তুমি বা তোমালোক, he, তেওঁ, she, তাই. চ' এই ধৰণৰ যদি আমি স্পেচিফিক কোনো পাৰ্চন যদি আমি বুজাব লাগে, যেনে কামটো মই কৰিছোঁ, I did it. চ' ইয়াত স্পেচিয়েলি মোৰ কথা কোৱা হৈছে. we are players. আমি খেলুৱৈ. ইয়াত আমাৰ কথা কোৱা হৈছে. you are a good boy. তুমি ভাল ল'ৰা.
ঠিক একেদৰে কোনো বস্তুৰ ক্ষেত্ৰত আমি কি যেনে মই লিখিছোঁ ইট, যে ইট শব্দটোৱে কি বুজাইছে এইটো, ইট ইজ মাই পেন, এইটো মোৰ কলম। ইয়াত এইটো শব্দটোৱে ইট শব্দটোৱে এই কলমটোক বুজাইছে, স্পেচিয়েলি এই কলমটোৰ নিৰ্দেশনা দিছে। গতিকে ইয়াত ইট কি হ'ব পাৰ্চনেল প্ৰনাউন। যেনে হি ইজ মাই ফ্ৰেণ্ড, তাই মোৰ বন্ধু বা বান্ধৱী। ইয়াত এই হি শব্দটো অকল তাইৰ কথা বুজাবলৈ ব্যৱহাৰ কৰা হৈছে। হি হৈছে এটা স্পেচিফিক পাৰ্চন, গতিকে ইয়াত হি হ'ব পাৰ্চনেল প্ৰনাউন। নেক্সট হৈছে পজেচিভ প্ৰনাউন, শ্ব'জ অ'নাৰশ্বিপ এণ্ড পজেছন, অৰ্থাৎ অধিকাৰ বা মালিকীস্বত্ব বুজাবলৈ যিবোৰ শব্দৰ ব্যৱহাৰ কৰা হয়, যিবোৰ প্ৰনাউনৰ ব্যৱহাৰ কৰা হয়, সেই প্ৰনাউনবোৰক কোৱা হ'ব পজেচিভ প্ৰনাউন। তো ইয়াত অধিকাৰ বা মালিকীস্বত্ব মানে কি বুজাইছে, যেনে মাইন, মাইন মানে হৈছে মোৰ। তো যেতিয়া এই শব্দটো ব্যৱহাৰ কৰা হ'ব মাইন, দিছ বুক ইজ মাইন, এইটো মোৰ কিতাপ। তো ইয়াত কিতাপৰ মালিকাধীন মালিকীস্বত্ব বুজোৱা হৈছে, এই কিতাপত মোৰ অধিকাৰ আছে। গতিকে ইয়াত মাইন শব্দটো হ'ব পজেচিভ প্ৰনাউন। ইয়ৰ্ছ, দিছ ইজ ইয়ৰ্ছ, এইটো তোমাৰ। তো এইটো এই ইয়ৰ্ছ শব্দটোৱে অধিকাৰ বা মালিকীস্বত্ব বুজাইছে। গতিকে এই ধৰণৰ শব্দ যিমান আছে মাইন, ইয়ৰ্ছ, হিজ, হাৰ্ছ, আৱাৰ্ছ, দেয়াৰ্ছ, এই ধৰণৰ শব্দবোৰক কোৱা হ'ব পজেচিভ প্ৰনাউন। আই হেভ ৰিটেন এ চেণ্টেন্স, দিছ বুক ইজ মাইন, মোৰ কিতাপ। চ' ইয়াত মাইন শব্দটোৱে কি বুজাইছে, এই কিতাপত মোৰ অধিকাৰ, মোৰ মালিকীস্বত্ব বুজাইছে। গতিকে ইয়াত মাইন হ'ব পজেচিভ প্ৰনাউন। নেক্সট ডেমনষ্ট্ৰেটিভ প্ৰনাউন। চ' ডেমনষ্ট্ৰেটিভ প্ৰনাউন হ'ল পইণ্টছ টু স্পেচিফিক থিংছ, যে কোনো বিশেষ বস্তুক উদ্দেশ্য কৰি দেখুৱাই হৈছে ডেমনষ্ট্ৰেটিভ প্ৰনাউন। অৰ্থাৎ যে যিবোৰ প্ৰনাউনে কোনো বস্তুক নিৰ্দিষ্ট কৰি দেখুৱায়, স্পেচিফিক কোনো বস্তুক বুজায়, সেই প্ৰনাউনবোৰক কোৱা হয় ডেমনষ্ট্ৰেটিভ প্ৰনাউন। যেনে দিছ, এইটো, ডেট, সৌটো, দিছ, এইবোৰ, দোজ, সেইবোৰ। তো এই ধৰণৰ যিবোৰ শব্দ আছে এইবোৰক কোৱা হ'ব ডেমনষ্ট্ৰেটিভ প্ৰনাউন। যদি আমি বাক্যৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ, দিছ ইজ মাই হাউচ, এইখন মোৰ ঘৰ। ইয়াতে দিছ শব্দটো হ'ব ডেমনষ্ট্ৰেটিভ প্ৰনাউন। কিয়? এইটো স্পেচিফিক এই ঘৰটোৰ কথা বুজাইছে, এই ঘৰখনক দেখুৱাই দিছে। গতিকে এই প্ৰনাউনটো হ'ব ডেমনষ্ট্ৰেটিভ প্ৰনাউন। নেক্সট হৈছে ইণ্টাৰগেটিভ প্ৰনাউন। আমি নামৰ পৰাই কিছু ধাৰণা ল'ব পাৰোঁ। চ' ইণ্টাৰগেটিভ মানে কি, ইউজ টু আস্ক কুৱেশ্যন, আমি প্ৰশ্ন কৰিবলৈ যিবোৰ প্ৰনাউন ব্যৱহাৰ কৰোঁ, সেই ধৰণৰ প্ৰনাউনবোৰক কোৱা হ'ব ইণ্টাৰগেটিভ প্ৰনাউন। চ' কি আছে এই ধৰণৰ প্ৰনাউন, যেনে হু, হুম, হুইচ, হোৱাট। চ' এই ধৰণৰ যিবোৰ প্ৰনাউন আছে যাক আমি প্ৰশ্ন কৰিবলৈ ব্যৱহাৰ কৰোঁ, ইয়াক কোৱা হ'ব বা এইবোৰক কোৱা হ'ব ইণ্টাৰগেটিভ প্ৰনাউন। ফৰ এক্সাম্পল যদি আমি লিখোঁ হু আৰ ইউ, তুমি কোন। চ' ইয়াত হু শব্দটো কি বুজাইছে, এই মানুহজনক প্ৰশ্ন কৰিছে যে তুমি কোন হয়, ইয়াক কোৱা হ'ব ইণ্টাৰগেটিভ প্ৰনাউন। হোৱাট ইজ দিছ, এইটো কি হয়। চ' ইয়াত হোৱাট শব্দটো কি কৰিছে, ইয়াৰ অস্তিত্বৰ কথা প্ৰশ্ন কৰিছে যে এইটো কি হয়। চ' এইটো হ'ব ইণ্টাৰগেটিভ প্ৰনাউন। নেক্সট হৈছে ৰিলেটিভ প্ৰনাউন। চ' এইটো কি হয়, কানেক্টছ টু অৰ কেতিয়াবা মোৰ দেন টু চেণ্টেন্স। ইট মিনছ যে দুটা বাক্যক যিবোৰ প্ৰনাউনে সংযোগ কৰে, একেলগ কৰে, সেই প্ৰনাউনবোৰক কোৱা হ'ব ৰিলেটিভ প্ৰনাউন। এটাক আনটোৰ লগত ৰিলেট কৰা প্ৰনাউনক কোৱা হ'ব ৰিলেটিভ প্ৰনাউন। যেনে হু, হুইচ, ডেট, এই ধৰণৰ প্ৰনাউনবোৰে দুটা বাক্যক সংযোগ কৰে, এটাক আনটোৰ লগত ৰিলেট কৰে। যদি আমি বাক্যৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ, দ্য বয় হু ইজ প্লেয়িং, যে ল'ৰাজন যিজনে খেলি আছে, যিজন ল'ৰাই খেলি আছে, সেই ল'ৰাজন মোৰ ভাই। তো ইয়াত হু শব্দটোৱে কি কৰিছে, এই দুটা বাক্যক সংযোগ কৰিছে, কানেক্ট কৰিছে। তো এই ধৰণৰ যিবোৰ শব্দ আছে, যিবোৰ প্ৰনাউন আছে, যিয়ে দুটা বাক্যক কানেক্ট কৰিব, তাক কোৱা হ'ব ৰিলেটিভ প্ৰনাউন। ওৱান মোৰ এক্সাম্পল, দিছ ইজ দ্য বুক, এইখনেই সেইখন কিতাপ, হুইচ আই বট, যিটো মই কিনিছিলোঁ। ইয়াত বাক্য কেইটা আছে, দুটা। প্ৰথম কথা যে দিছ ইজ দ্য বুক, এইখন সেই কিতাপখন। আৰু এটা আছে আই বট, মই কিনিছিলোঁ। চ' ইয়াত যেতিয়া হুইচ শব্দটো লগোৱা হৈছে, এই হুইচ শব্দটোৱে কি কৰিছে, দুটা বাক্যক কানেক্ট কৰিছে।
তো ইয়াক কোৱা হ'ব ৰিলেটিভ প্ৰনাউন নেক্সট ইনডেফিনেট প্ৰনাউন সো এইটো কি হয় ইনডেফিনেট অনিৰ্দিষ্ট ইট ৰেফাৰ্ছ টু দ্য নন স্পেচিফিক পাৰ্চন অৰ থিংছ অৰ্থাৎ ইনডেফিনেট প্ৰনাউনে নিৰ্দিষ্ট নোহোৱা ব্যক্তি বা বস্তু বুজায় নিৰ্দিষ্ট নোহোৱা মানে কি সামৱান এনিৱান এভৰিৱান সামথিং সামৱান ইজ কলিং ইউ তোমাক কোনোবাই বিচাৰি আছে মাতি আছে সিহঁত আমি নাজানো যে কোনে মাতি আছে কোনে বিচাৰি আছে গতিকে এই সামৱান হৈছে অনিৰ্দিষ্ট ব্যক্তি ইয়াত সামৱান হ'ব ইনডেফিনেট প্ৰনাউন নেক্সট সামথিং ইজ হেপেনিং কিবা এটা হৈ আছে আমি নাজানো যে কি হৈ আছে গতিকে এই ইয়াত সামথিং হৈছে নিৰ্দিষ্ট নোহোৱা বস্তু আমি নাজানো উই ডোন্ট নো so it refers to non-specific things so something will be indefinite pronoun and the last one is reflexive pronoun so yat ki hoy it refers back to the subject nijoke bujay orthat yat jitu subject thakibo jar kotha kowa hobo ba jijone kotha kobo tar nijoke bujwa hobo ei subject toke bujwa hobo ei dhonor pronoun bor kowa hobo reflexive pronoun jene myself, yourself, themself, himself এই শব্দবোৰ হ'ব ৰিফ্লেক্সিভ প্ৰনাউন যদি আমি বাক্যৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ she hurt herself তাই নিজে নিজকে হাৰ্ট কৰিলে দুখ দিলে গতিকে ইয়াত এই herself শব্দটোৱে কাৰ কথা বুজাইছে এই সাবজেক্টক ৰেফাৰ কৰিছে sheৰ কথা কৈছে গতিকে ইয়াত herself হ'ব reflexive pronoun so basically pronouns make our sentences easier and smarter so next time don't repeat nouns use pronouns যদি ভিডিওটো ভাল লাগিছে সানি লাৰ্নিং হাব চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো লাইক কমেন্টছ আৰু শেয়াৰ কৰিব থ্যাংক ইউ